নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 1 মে আৰু আজি হৈছে শ্ৰমিক দিৱস। তো সকলো শ্ৰমিককে মোৰ তৰফৰ পৰা আজি শ্ৰমিক দিৱসৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। অৱশ্যে আমিও এজন শ্ৰমিকেই, আপুনিও এজন শ্ৰমিকেই, গতিকে সকলোকে শুভেচ্ছা জনাওক আজি শ্ৰমিক দিৱসৰ। তো বন্ধুসকল, আজি 1 মে তাৰিখৰ পৰা আমাৰ অসমত বহুকেইটা নিয়ম চেঞ্জ হ'ব আৰু 1 মে তাৰিখৰ দিনাখনেই আপোনালোকৰ কাৰণে কেইবাটাও ভাল খবৰ ওলাই পৰিছে। সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰে পৰানো আপোনালোকৰ বাবে কি কি নিয়ম সলনি হ'ব। তো মই শ্ৰীবাণী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত লাভ কৰে। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে যে এতিয়াৰে পৰা আমাৰ অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত 1 মে তাৰিখৰ পৰা বন্ধ কৰা হৈছে পৰ্যটকৰ বাবে হাতী চাফাৰী আৰু জীপ চাফাৰী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ'ল জীপ চাফাৰী আৰু হাতী চাফাৰী। আজি হৈছে 1 মে আৰু আজিৰে পৰা বন্ধ কৰি দিয়া হৈছে পৰ্যটকসকলৰ কাৰণে। আপুনিও যদি চাবলৈ যায় ওৰাং ৰাষ্ট্ৰীয় উদ্যান, তেনেহ'লে আপোনালোকে এতিয়াৰে পৰা হাতী চাফাৰী আৰু জীপ চাফাৰী কৰিব নোৱাৰিব। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই হওক, ওৰাং ৰাষ্ট্ৰীয় উদ্যানেই হওক, তো এইবিলাকত যদি আপোনালোকে হাতী চাফাৰী বা আপোনালোকে যদি জীপ চাফাৰী নকৰে তেনেহ'লে গৈ কোনো লাভ নাই। আল্টিমেটলি ক'বলৈ গ'লে বন্ধ হোৱাৰ দৰেই বুলি ক'ব পাৰি। কাৰণ চাফাৰীৰ অবিহনে আপোনালোকক যাবলৈ নিদিয়ে, খোজকাঢ়ি যাবলৈ নিদিয়ে। আপোনালোকে চাফাৰী লৈয়ে যাব লাগিব, হয়তো জীপ চাফাৰী নহ'লে হাতী চাফাৰী। গতিকে হাতী চাফাৰী আৰু জীপ চাফাৰীয়ে যদি বন্ধ কৰি দিছে, গতিকে গৈও লাভ নাই। চ' আপোনালোকে যদি যাম বুলি ভাবিছিলে তেনেহ'লে আজিৰে পৰা এই নিয়মটো সলনি হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে আমাৰ অসমৰ যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰী চাকৰিয়ালসকলক গাড়ী ক্ৰয় কৰিবৰ কাৰণে ল' ৰেট অফ ইণ্টাৰেষ্টত লোন প্ৰদান কৰিব বুলি জনাইছে। আপোনাৰ ঘৰতো যদি চৰকাৰী চাকৰিয়াল আছে আৰু তেখেতলোকেও যদি এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে, 4চকীয়া বাহন ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে তেওঁলোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ। তেওঁলোকে এতিয়া অসম চৰকাৰৰ আপোন বাহন সুদূৰ অনুদান আঁচনিৰ জৰিয়তে এতিয়া তেওঁলোকে ল' ৰেট অফ ইণ্টাৰেষ্টত 31 জুলাই পৰ্যন্ত এখন 4চকীয়া বাহন ক্ৰয় কৰিব পাৰিব। ল' ৰেট অফ ইণ্টাৰেষ্টত 4চকীয়া বাহন। এনে নৰ্মেলি যিমানবিলাক কোম্পানী আছে তেওঁলোকে কিমান লৈ আপোনালোকে জানে, কিন্তু এই সময়ছোৱাত চৰকাৰী চাকৰিয়ালসকলক এই ফেচিলিটি প্ৰদান কৰা হৈছে। তো 31 জুলাই হৈছে লাষ্ট ডেট, তাৰ আগতে আপোনালোকে ক্ৰয় কৰিব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে যে মে 1 তাৰিখৰ পৰা, অৰ্থাৎ আজিৰে পৰা পেট্ৰল আৰু ডিজেলৰ প্ৰাইচটো নাবাঢ়ে। আমি ভাবি আছিলোঁ পেট্ৰল আৰু ডিজেলৰ প্ৰাইচটো আজিৰে পৰা বৃদ্ধি হ'ব বুলি, যাৰ কাৰণে নেকি যোৱাকালি বহুকেইটা তেল ডিপুত তেলৰ শ্বৰ্টেজ হৈছে আমাৰ অসমত। বহু তেল ডিপুত যোৱাকালি তেল যথেষ্ট পৰিমাণৰ কম, কাৰণ 1 মে'ৰ পৰা দাম কি হয় কোনেও নাজানে। সেইবাবে তেল শ্বৰ্টেজ হোৱা দেখিবলৈ পাইছিলোঁ, নতুন তেল আহি পোৱা নাছিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে পেট্ৰল ডিজেলৰ দামটো নাবাঢ়ে, একেই থাকিব বুলি জনাইছে। হোপফুলি একে থাকিলেই হ'ল আৰু। ক'ৰবাততো বাঢ়িছে, নবঢ়া নহয়, বহুত পৰিমাণে বাঢ়িছে। কিন্তু খবৰ ওলাইছিলে মাজতে পাৰ লিটাৰ পেট্ৰলৰ দাম 120 টকামান হ'বগৈ, পাৰ লিটাৰ ডিজেলৰ দাম 110 টকা হ'বগৈ বুলি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে নাবাঢ়ে বুলি দাম, গতিকে হোপফুলি নাবাঢ়িলেই হ'ল আৰু যদি বাঢ়ি যায় তেনেহ'লে আমাৰ পকেট ঢিলা হৈ পৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে ভাৰতীয় পইচাই। খবৰ ওলাই পৰিছে আমেৰিকা ডলাৰৰ তুলনাত এতিয়া ভাৰতীয় পইচা হৈছেগৈ 95.01 টকা। 95.01 টকা হৈছেগৈ ভাৰতীয় পইচাৰ মূল্য আমেৰিকান ডলাৰৰ তুলনাত। আমেৰিকালৈ যদি আপুনি যায় কেতিয়াবা কিবা কাৰণত, বা এই সময়ছোৱাত যদি আপোনালোকে আমেৰিকালৈ যায়, তো আপোনালোকে আমেৰিকাৰ 1 টকা এটা বা $1 এটা ল'বৰ কাৰণে আমাৰ ভাৰতীয় পইচা 95.1 টকা, অলমষ্ট 100 টকা দিব লাগিব, তেতিয়াহে আপোনালোকে আমেৰিকাৰ $1 এটা লাভ কৰিব।
তেতিয়া বহু লোকে ক'ব পাৰে যে পইচাৰ ভেলু কমিছে, আমেৰিকাৰ ডলাৰৰ প্ৰাইচটো কমিছে, ইয়াৰ ফলত আমাৰ কি আহে যায়? না আমাৰ আমেৰিকাৰ লগত লেনদেন আছে, না আমি আমেৰিকালৈ যাম। কিন্তু প্ৰায়সমূহ বস্তু আমাৰ ভাৰতত ব্যৱহাৰ হোৱা বিভিন্ন দেশৰ পৰা আহে, বা তাৰ লগতে বিভিন্ন বস্তু আমাৰ ভাৰতে বিভিন্ন দেশত বিক্ৰী কৰে। গতিকে যেতিয়া নেকি কোনো এটা বস্তু আমেৰিকাৰ পৰা আহিব আমাৰ ভাৰতলৈ, গতিকে ভাবক আমেৰিকাৰ $1 এটা বস্তু যেতিয়া নেকি 95 টকাত ক্ৰয় কৰিব, সেই বস্তুটো টেক্স লাগি মেলি আমাৰ ভাৰতবৰ্ষত কিমান দাম হ'ব? গতিকে পইচাৰ ভেলু যেতিয়াই কমিব, অৰ্থনৈতিকভাৱে আমাৰ কোনো এখন দেশৰ যথেষ্ট পৰিমাণৰ লোকচান হয় বা সেই দেশৰ জনসাধাৰণৰ যথেষ্ট পৰিমাণৰ ক্ষয়ক্ষতি হয়। অৱশ্যে একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে নীতিন গাডকাৰীদেৱে ঘোষণা কৰিছে যে অনাগত 5 বছৰত আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে পেট্ৰল আৰু ডিজেলৰ দ্বাৰা চালিত বাহনবিলাক বন্ধ কৰা হ'ব। সম্পূৰ্ণৰূপে বন্ধ কৰিব বুলি কৈছে পেট্ৰল আৰু ডিজেলৰ দ্বাৰা চালিত বাহনসমূহ। এতিয়া পেট্ৰল ডিজেলৰ দ্বাৰা চালিত বাহন যদি আপোনালোকে ল'ম বুলি ভাবিছে, তেনেহ'লে অকণমান চিন্তা চৰ্চা কৰি ল'ব, কাৰণ সঁচাকৈ যদি বন্ধ কৰি দিয়ে তেনেহ'লে আমাৰ দিগদাৰ হ'ব, সমস্যা হ'ব। গতিকে পেট্ৰল ডিজেলৰ পৰিৱৰ্তে সম্পূৰ্ণৰূপে শিফ্ট হ'ব আমাৰ ভাৰতবৰ্ষ আপোনাৰ বেটেৰীৰ দ্বাৰা চালিত যিমানবিলাক ভেহিকেল আছে সেই ভেহিকেলসমূহলৈ। গতিকে আমাৰ ভাৰতবৰ্ষত পেট্ৰল ডিজেলৰ দ্বাৰা চালিত বাহনবিলাক নাইকিয়া হৈ পৰিব। চ' আপোনালোকে পেট্ৰলৰ দ্বাৰা চালিত বাহনসমূহ লোৱাৰ পৰিৱৰ্তে ইলেক্ট্ৰিক বাহন ক্ৰয় কৰক। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ কৰাৰ আশা যদি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।